হিন্দু মুছলমান কৰি থকাৰ সময়ত দুই ইউটিউবাৰ ললে এনে সিদ্ধান্ত হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ ইউটিউবাৰ কানিকা শৰ্মা আৰু মুছলমান ইউটিউবাৰ সাকিব সাইফি ললে দুয়োৰে বিবাহৰ সিদ্ধান্ত অনুৰাগীসকলে সমৰ্থন জনাই খুশি হৈছে আনফালে অন্ধভক্তসকলে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে আৰু একাংশই প্ৰশ্ন কৰিছে মুছলমান যুৱকে যদি হিন্দু যুৱতীক বিয়া পাতে লাভ জিহাদ হয় তেন্তে হিন্দু যুৱকে যদি মুছলমান যুৱতীক বিয়া পাতে কি বুলি ক'ব ইউটিউবাৰ কানিকা শৰ্মা সোশ্যাল মিডিয়াত এটা ভিডিঅ' আপলোড কৰি নিজৰ সতীৰ্থ ইউটিউবাৰ সাকিব সাইফিৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ উদ্দেশ্যে প্ৰকাশ কৰে এই ভিডিঅ'টোৰ পিছতে সোশ্যাল মিডিয়াত দুয়োজন ইউটিউবাৰৰ অনুৰাগী বিৰোধীৰ মাজত সংঘৰ্ষ হৈছে একাংশই এই সিদ্ধান্তক শুদ্ধ বুলি কোৱাৰ বিপৰীতে আৰু একাংশই ভুল আখ্যা দিছে ভাৰতত এফালে অন্তধৰ্মীয় বিবাহক লাভ জিহাদৰ অংশ বুলি কোৱা হয় আনহাতে দুটা ভিন্ন ধৰ্মৰ বিখ্যাত ইউটিউবাৰে অন্তধৰ্মীয় বিবাহ কৰাৰ উদ্দেশ্যে প্ৰকাশ কৰিছে সোশ্যাল মিডিয়াত এটা ভিডিঅ' আপলোড কৰি দৰ্শকক কয় যে তেওঁলোকে বিয়া হ'ব বিচাৰে এই ভিডিঅ'টোত বহুদিন ধৰি সোশ্যাল মিডিয়াত ভাইৰাল হৈ আছে দুইজন ইউটিউবাৰ অনুৰাগীয়ে সুখ প্ৰকাশ কৰিছে একে সময়তে একাংশই ইয়াক লাভ জিহাদৰ অংশ বুলি অভিহিত কৰি অন্তধৰ্মীয় বিবাহ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে আচলতে কনিকা শৰ্মা আৰু সাকিব সাইফি নামৰ দুই ইউটিউবাৰে বহু বছৰ ধৰি সোশ্যাল মিডিয়াত একেলগে কাম কৰি আহিছে দুয়োজনে কমেডি ভিডিঅ' বনাই কণ্টেণ্ট বনাই সোশ্যাল মিডিয়াত একেলগে কাম কৰাৰ বাবে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি আহিছে ইজনে সিজনক ভাল পাবলৈ ধৰিছে ইউটিউবাৰ কানিকা শৰ্মাই কয় যে তেওঁ ব্ৰাহ্মণ পৰিয়ালৰ হিন্দু পৰিয়ালৰ কানিকা শৰ্মা আৰু সাকিব সাইফি মুছলমান পৰিয়ালৰ যুৱক এতিয়া এই ভিডিঅ'টোক সোশ্যাল মিডিয়াত বহুত চৰ্চা হৈছে সোশ্যাল মিডিয়াত তেওঁলোকৰ অনুৰাগীয়ে দুয়োৰে বিবাহক সিদ্ধান্তক সমৰ্থন জনাইছে একে সময়তে একাংশ লোকে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিৰোধীসকলে কয় যে হিন্দু সম্প্ৰদায়ৰ ছোৱালী এজনীয়ে মুছলমান সম্প্ৰদায়ৰ ল'ৰাক বিয়া কৰাব নালাগে অৱশ্যে দুয়োৰে বিবাহ কেতিয়া হ'ব সেই কথা এতিয়া স্পষ্ট হোৱা নাই ইতিমধ্যে দেখা গৈছে তেওঁলোকে এটা ঘৰো কিনিছে তাত প্ৰমেশ নামেৰে নামকৰণ কৰিছে সেই ঘৰৰ নাম